এনাই কিন্তু গেছৰ নাটনি হোৱা নাই, কিন্তু আপোনাৰ অৰিজিনেল বুকিংটো দেৰি হৈ আছে। মেইনলি আপোনাৰ আগতে বুকিংটো 15 দিনত কৰিছিল, কিন্তু 15 দিনত হোৱা নাই, কিন্তু মানুহবিলাকে ভাবিছে আৰু গেছটো নাটনি হৈছে। কিন্তু মেইনলি আপোনাৰ অৰিজিনেলি বুকিংটো 25 দিনত হৈ আছে। ব্লেকত আপোনালোকে চিলিণ্ডাৰ নিকিনিব। আপোনালোকৰ অসুবিধা হৈছে আমাৰ এজেঞ্চিত আহক, আমি আপোনালোকক চলুচন এটা দিম নহয়। আজিৰে পৰা বুকিং আৰম্ভ হৈছে। আজিৰে পৰা ধৰক প্ৰত্যেকৰে নহয়, ধৰক কাৰোবাৰ 25 দিন হৈছে, তেওঁ আজি বুকিং কৰিব পাৰিছে। কিছুমানৰ ধৰক 19 তাৰিখৰ পৰা বুকিং হ'ব, কাৰোবাৰ ধৰক 20 তাৰিখ হ'ব, কাৰোবাৰ 25 তাৰিখ হ'ব, তেনেকুৱা হৈ আছে। আপুনি জেনেৰেলি বুকিং কৰক, জেনেৰেলি ৰিচিভ হৈ লওক, আমি গেছ দি দিম আৰু। চিলিণ্ডাৰ গেছৰ যি নাটনিক লৈ আচলতে সমস্যাত পৰিছিল আৰু বহুতেই উৰা বাতৰিসমূহ ওলাই আছে এই মুহূৰ্তত, যিহেতু বিভিন্ন মাধ্যম যোগে প্ৰচাৰ কৰা হৈছে উৰা বাতৰিসমূহ, আৰু যিসমূহ অসাধু ব্যৱসায়ী আছে সেই অসাধু ব্যৱসায়ীসকলে চিলিণ্ডাৰ গেছৰ 962 টকাৰ পৰিৱৰ্তে 2000-3000 লোৱাৰ অভিযোগ উত্থাপন হৈছে। মই গণেশগুৰিৰ গেছ এজেঞ্চি এটাত উপস্থিত আছোঁ আৰু বুকিং ইতিমধ্যে যাৰ সময় হৈছে তেওঁলোকে বুকিং আজিৰ দিনটোত কৰিবলৈ সক্ষম হৈছে। আৰু যিহেতু মোবাইলৰ ছাৰ্ভাৰ ডাউন হৈ আছিলে, সেই ছাৰ্ভাৰ ডাউন হোৱাৰ বাবে কিছুসংখ্যক লোকৰ কিছুসংখ্যক কাষ্টমাৰৰ বুকিং হোৱা নাছিল আৰু ইয়াত মেনুৱেলি বুকিং কৰি থকা হৈছে। মই তেওঁলোকৰ এটা বিষয়ববীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ। যিহেতু চিলিণ্ডাৰ নাটনিক লৈ বহুতে প্ৰশ্ন উঠাইছে বা চিলিণ্ডাৰ কমি গৈছে বুলি কৈছে, বুকিং হোৱা নাই, কেনেধৰণৰ অসুবিধাত পৰিছে কাষ্টমাৰসকল? কাষ্টমাৰসকলে অসুবিধাত পৰিছে, কিন্তু এই যিটো বুকিং হোৱা নাই বা চিলিণ্ডাৰ নাটনি হ'বলৈ গৈছে, এইটো একচুৱেলি তেনেকুৱা এতিয়ালৈকে হোৱা নাই। চিলিণ্ডাৰৰ ক্ৰাইচিছ হোৱা নাই, চিলিণ্ডাৰ ধুনীয়া চলি আছে। হয়তো কিবা এটা অসুবিধাৰ কাৰণে আমি দুদিন গাড়ী পোৱা নাই কাৰণে মানুহখিনি অলপ ক্ষোভত আছে যে চিলিণ্ডাৰবিলাক বুকিং কৰি টাইমত পোৱা নাই। বা চিডিউলটো আগতে ধৰক আপোনাৰ 15 পৰা 20 দিনৰ ভিতৰত চিডিউলটো কৰিছিলে, এতিয়া মানে 25 দিন কৰাৰ কাৰণে কাষ্টমাৰখিনি অলপ অসুবিধাৰ সন্মুখীন হৈছে। যেনে ধৰক আজি আপুনি চিলিণ্ডাৰটো ল'লে, আপোনাৰ তাত আজি ডেলিভাৰী হ'ল, আজি ডেলিভাৰী হোৱাৰ 25 দিন পাছত আকৌ আপুনি বুকিং কৰিব পাৰিব। আগতে অলপ কম আছিলে, দিনটো সময়সীমাটো কম দিন দিছিলে, এতিয়া 25 দিন কৰাৰ কাৰণে কাষ্টমাৰখিনি অলপ অসুবিধাত পৰিছে। প্ৰব্লেম সেইটোৱে, বাকী বেলেগ একো অসুবিধা দেখা নাই। আজিৰে পৰা বুকিং আৰম্ভ হৈছে। আজিৰে পৰা ধৰক প্ৰত্যেকৰে নহয়, ধৰক কাৰোবাৰ 25 দিন হৈছে, তেওঁ আজি বুকিং কৰিব পাৰিছে। আৰু কাৰোবাৰ 25 দিন হোৱা নাই, এনেকুৱা ডেট আমাৰ ছিষ্টেমত আহি যায়, অলৰেডি আমাৰ ছিষ্টেমত দেখাই দিয়ে। কিছুমানৰ ধৰক 19 তাৰিখৰ পৰা বুকিং হ'ব, কাৰোবাৰ ধৰক 20 তাৰিখ হ'ব, কাৰোবাৰ 25 তাৰিখ হ'ব, তেনেকুৱা হৈ আছে। মানে সমস্যাত নপৰে গ্ৰাহকসকলে? সমস্যাত নপৰে, কিন্তু এতিয়া এটা কি হৈছে, বহুত কনজিউমাৰে EKYC দিয়া নাই। মেইনলি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰতিটো মানে আমাৰ কনজিউমাৰকে অনুৰোধ কৰিম যে EKYCৰ কাৰণে প্ৰত্যেকে আমাৰ অফিচত আধাৰ কাৰ্ডখন লৈ আহক, আৰু যিখিনি বয়সস্থ মানুহ আছে বা শয্যাগত অৱস্থাত আছে সেইখিনিৰ কাৰণে আমি ডোৰ টু ডোৰ আমি গুচি যাম EKYCৰ কাৰণে। অসুবিধাত নপৰে কাষ্টমাৰ? অসুবিধাত নপৰে। নাটনি হোৱা নাই? নাটনি ঠিক তেনেকুৱা নাটনি হোৱা নাই। ছাৰ্ভাৰৰ কাৰণে অসুবিধাত প্ৰব্লেম এইটো, ছাৰ্ভাৰটো অলপ ডাউন আছে। ছাৰ্ভাৰটো ডাউন আছে কাৰণে মানুহ আজি ইমানখিনি গোট লাগিছে, নহ'লেতো একেবাৰে হৈয়ে যায়। আৰু ছাৰ্ভাৰটো অলপ ডাউন আছে। গেছসমূহ পাবলৈ গেছ পাই যাব, গেছৰ কোনো অসুবিধা নাই। বুকিং কৰাৰ পিছত কিমান দিন পিছত পাব? বুকিং কৰাৰ পাছত ধৰক আপুনি আজি বুকিং কৰিলে, বুকিং কৰাৰ লগে লগে আপোনাৰ তাত এটা DSC কোড যায়, ডিজেবল অথেণ্টিকেশ্যন কোড। ডিজেবল অথেণ্টিকেশ্যন কোডটো দিয়াৰ মানে কোডটো যাবতো আপোনাৰ লগে লগে গেছটো পাই যাব। আৰু ইয়াতে এতিয়া মই চৰকাৰে এটা ভাল কাম কৰিছে, যিটো ব্লেক মাৰ্কেটিং টোটেলি বন্ধ কৰিছে। কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কৈছে যে ব্লেক মাৰ্কেটিংটো টোটেলি বন্ধ, ব্লেক মাৰ্কেটিং কৰা দেখিলে গ্ৰেপ্তাৰ কৰাৰো মানে তেনেকুৱা এটা অনুমতি দিছে। গুৱাহাটীত আছে নেকি তেনেকুৱা ব্লেক মাৰ্কেটিং? আমাৰ চকুত তেনেকুৱা পৰা নাই, তেনেকুৱা ব্লেক মাৰ্কেটিং ক'ৰবাত আছে চাগে, কিন্তু আমাৰ চকুত তেনেকৈ পৰা নাই। যিসকল গ্ৰাহকে অসুবিধাত পৰিছে তেওঁলোকে ব্লেক মাৰ্কেটিঙৰ পৰা ল'বলৈ চেষ্টা কৰে, তেওঁলোকক কি ক'ব বিচাৰিব? নাই, তেওঁলোকক মই আপোনাৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিম যে ব্লেকত আপোনালোকে চিলিণ্ডাৰ নিকিনিব। আপোনালোকৰ অসুবিধা হৈছে আমাৰ এজেঞ্চিত আহক, আমি আপোনালোকক চলুচন এটা দিম নহয়। আমি আছোঁ কিহৰ কাৰণে? কনজিউমাৰৰ কাৰণে আমি আছোঁ। যেতিয়ালৈকে কনজিউমাৰ থাকিব তেতিয়ালৈকে আমি আছোঁ, বুজি পাইছে? গতিকে আমি গ্ৰাহকসকলক অসুবিধা হোৱাটো আমি নিবিচাৰোঁ, বা তেখেতসকলক আমি অনুৰোধ কৰিছোঁ যে ব্লেকত চিলিণ্ডাৰটো কিনিব নালাগে। অসুবিধা হৈছে ডাইৰেক্ট এজেঞ্চিৰ লগত যোগাযোগ কৰক। বুকিং প্ৰচেছটো সলনি হৈছে নেকি কিবা? প্ৰচেছটো ঠিক তেনেকুৱা হোৱা নাই। এটা মিছ কল বুকিং আছে 8454955555, আৰু এটা আছে আপোনাৰ দাদা এইখন মই দিছোঁ, আপুনি ফটো এটা লৈ যাব পাৰিব। অলপ চাইড এইটো হোৱাটছআপ নম্বৰ আছে
7588888824 তাৰপিছত IBRS নম্বৰ আছে 7718955555 বুকিং প্ৰচেছটো ছেমে থাকিব ছেমে আছে কিন্তু চিডিউলটো যিটো পিৰিয়ডটো 25 ডেজ কৰিছে বেছি চিন্তা কৰিব নালাগে আৰু নালাগে একেবাৰে কোনোবাই যদি চিন্তাত আছে যে মই গেছ নাপাম খাব নাপাম কোনো যাতে চিন্তা কৰিব নালাগে গুৱাহাটীৰ গ্ৰাহকে পাব আৰু গেছ গ্ৰাহকে পাব হয়তো এদিন দেৰি হ'ব পাৰে বা দুদিন দেৰি হ'ব পাৰে তাতকৈ বেছি দিন দেৰি নহয় গুৱাহাটীত গেছৰ নাটনি হোৱা নাই আৰু যিসকলে নাটনি হোৱা বুলি উৰা বাতৰি ওলাইছে তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া গুৱাহাটীৰ হেঙেৰাবাৰীত উপস্থিত আছোঁ আৰু গেছ চিলিণ্ডাৰৰ এয়া বাহন এই গেছ চিলিণ্ডাৰসমূহ প্ৰতি ঘৰে ঘৰে দিবলৈ সাজু হৈছে আৰু এই মুহূৰ্তত দাদা আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিম আপুনি যিহেতু গেছ চিলিণ্ডাৰসমূহ লৈ গৈ আছে বহুতে নাটনি হোৱা বুলি কৈছে অকণমান ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ আপুনি দি আছে গেছসমূহ হয় এনে কিন্তু গেছৰ নাটনি হোৱা নাই কিন্তু আপোনাৰ অৰিজিনেল বুকিংটো আপোনাৰ গুৱাহাটীত আপোনাৰ এনেকুৱা হৈছে আপোনাৰ বুকিংটো দেৰি হৈ আছে মেইনলি আপোনাৰ আগতে বুকিংটো 15 দিনত কৰিছিল কিন্তু 15 দিনত হোৱা নাই কিন্তু মানুহবিলাকে ভাবিছে আৰু গেছটো নাটনি হৈছে কিন্তু মেইনলি আপোনাৰ অৰিজিনেলি বুকিং 25 দিনত হৈ আছে 25 দিনৰ পিছত ওলালে আপোনাৰ অৰিজিনেলি কাৰ্ডৰ মানুহৰ প্ৰব্লেম হোৱা নাই গেছৰ কাৰ্ডৰ মানুহ প্ৰব্লেম হোৱা নাই কাৰ্ড থকা মানুহৰ প্ৰব্লেম হোৱা নাই লিগেলি বুকিং হ'ব বুকিং মতে আপোনাৰ গেছ পাই যাব আৰু গেছ পাই আছে কিমানমান গেছ দিছে আজি বৰ্তমান মই 29টা গেছ আনিছোঁ এতিয়া কেলি মই 2টা গেছ দিলোঁ আৰু দিয়া নাই এতিয়া যাম আৰু লাইনত আৰু মই এতিয়া অফিচৰ পৰা ৰিচিভ লৈ যাম আৰু লাইনত আৰু কয় ৰিচিভ আছে ৰিচিভ মতে আমি সেইমতে যাম এতিয়া আমি সেইমতে গেছ বৰ্তমান এতিয়া আমাৰ ছিষ্টেমত আমি দি আছোঁ আমি মেইনলি কাৰ্ডৰ মানুহক দি আছোঁ প্ৰব্লেম পোৱা নাই আৰু আপুনি জেনেৰেলি বুকিং কৰক জেনেৰেলি ৰিচিভ লওক আমি গেছ দি দিম আৰু অসুবিধা নহয় কাৰ্ডৰ মানুহৰ অসুবিধা নহয় কিন্তু বুকিংটো লেট কৰিছে সেইটো কাৰণে মানুহবিলাকে ভাবিছে আপোনাৰ গেছটো নাটনি হ'ব নেকি গেছটোৰ প্ৰব্লেম হ'ব নেকি কিন্তু সেনেকুৱা নহয় বুকিংটো প্ৰব্লেম দেৰি হোৱাৰ কাৰণে মানুহবিলাক অলপ ভয় কৰিছে আৰু বহুতে ব্লেকত বিকে আকৌ দামবিলাক বঢ়াই সেইটো নাজানো এতিয়া আমি গেছ আনিছোঁ আমি এজেঞ্চিৰ পৰা আনিছোঁ আমি এজেঞ্চিৰ পৰা এতিয়া আমি কাৰ্ডৰ কাৰণে আনিছোঁ আমি কাৰ্ডত দিবৰ কাৰণে আনিছোঁ